ৰূপাৰাণী বৰুৱা দত্ত বাইদেৱে আগবঢ়াইছে আৰু ৰূপাৰাণী দত্ত বৰুৱাৰ বাইদেৱে যিটো পুৰস্কাৰ আগবঢ়াইছে সেইটো আমাৰ বিদ্যালয়ৰ বিষয় শিক্ষক জিতুমণি হাজৰিকা ডাঙৰীয়াক আমি এই পুৰস্কাৰটো প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু পুৰস্কাৰটোৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন আজি এই বঁটা বিতৰণী সভা আৰু গুৱাহাটী উৎসৱত উপবিষ্ট আমাৰ কমলাবাৰী সত্ৰৰ সভাপতি শ্ৰীযুত সুনাম শৰ্মা ডাঙৰীয়া, মঞ্চত উপবিষ্ট অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু শ্ৰদ্ধাৰ অভিভাৱিকাসকল আৰু লগতে মঞ্চত উপবিষ্ট স্থানীয় বয়োজ্যেষ্ঠ লোকসকল, আজি আমাৰ এই বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী পঢ়িবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলো পঢ়ি দিয়া হওক, সকলো বহা। শ্ৰেষ্ঠ খেলুৱৈ ইনডোৰ আৰু আউটডোৰ দুয়োটা দলৰ যিজন শ্ৰেষ্ঠ হ'ব সেইকেইজনক তেওঁ শ্ৰদ্ধা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ইতিমধ্যে তেখেত আমাৰ মাজত নাই। তেখেতৰ স্বামী শ্ৰী অৰুণ দত্তদেৱৰ নামত 1000কৈ টকা তেখেতে আগবঢ়াই থৈ গৈছিল আৰু তেখেত ইয়াত কিয়নো অনুপস্থিত সেইকাৰণে তেখেতে আমাকে অনুৰোধ কৰিলে যে তুমি এই পুৰস্কাৰটো প্ৰদান কৰিবা। তোমালোকে চাগে নাজানা, অৰুণ দত্ত দাদা আচলতে আমাৰ কাৰণে যথেষ্ট আপোন আছিল। ৰূপা বাইদেউ আমাৰ লগত ইয়াত থকা অলপতে তেখেতে আমাৰ ইয়াত উচ্চতৰ শাখা উন্নীতকৰণৰ ক্ষেত্ৰত যথেষ্ট তেখেতৰ অৰিহণা আছিল। তেখেতে আমাক যদিও তেখেত নিজেই ইয়াত শিক্ষক নহয় তথাপিতো তেখেতে কোনো ধৰণৰ অভাৱ অভিযোগত আমাক কৰিবলৈ দিয়া নাছিল। যিকোনো মুহূৰ্তত আমাক সকলো দিশৰ পৰা তেখেতে সহায় সহযোগিতা আগবঢ়াই আছিল আৰু বাইদেৱে তেখেতৰ সেই শ্ৰদ্ধা ৰাখিবৰ বাবে স্কুলখনত আমাৰ বিদ্যালয়ত শ্ৰেষ্ঠ খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে তেখেতে 1000কৈ টকা ইতিমধ্যে আগবঢ়াই গৈছিল আৰু তেখেতে ফোনতে মোক এটা কথা কৈছে যে স্কুলত ক'বা বিদ্যালয়ত ক'বলৈ কৈছে যে তেখেত যিমান দিনলৈকে পাৰে তেখেতে এই পুৰস্কাৰ সদায় দি যাব প্ৰত্যেক বছৰে। সেইকাৰণে আমাৰ তৰফৰ পৰাও তেখেতক এই আপাহতে আমি শ্ৰদ্ধা নিবেদিলোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই বেছি কথা ইয়াতে নকওঁ কিয়নো ছাত্ৰ ছাত্ৰীসকল বহুত দেৰিৰ পৰা ইয়াতে ব্যস্ত হৈ আছে। মই এই শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বয়জ আৰু গাৰ্লছ দুয়োটা সন্মান আমাৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বুঢ়াভকত ডাঙৰীয়াৰ পৰা ল'বলৈ ছাত্ৰ ছাত্ৰী দুয়োজনকে অনুৰোধ জনালোঁ। প্ৰাঞ্জল বৰা তেখেতক সন্মান ল'বলৈ কৈছোঁ। প্ৰাঞ্জল বৰা আৰু ৰাধিকা ভূমিজ, ধন্যবাদ।